নমস্কাৰ ছাৰ বাইদেউসকল। JCM অৰ্থাৎ ৰাষ্ট্ৰীয় পৰিষদৰ কৰ্মচাৰী পক্ষৰ প্ৰতিনিধিকে ধৰি বিভিন্ন কৰ্মচাৰী সংগঠনসমূহে বহুদিন ধৰি কেন্দ্ৰীয় চৰকাৰক আৰু DPTৰ সচিবক দেশৰ 1 কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহৰ দিয়া বকেয়া মোকলাই দিয়াৰ বাবে আহ্বান জনাই আহিছিল। আৰু শেহতীয়াকৈ ৰাজ্যসভাৰ সদস্য জাভেদ আলী খান আৰু ৰামজিলাল শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কৰ্মচাৰীসকলৰ এই 18 মাহৰ দিয়া বকেয়া মোকলাই দিয়া সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছিল আৰু তেখেতসকলে বিত্তমন্ত্ৰী ডাঙৰীয়াক তলত দিয়া প্ৰশ্নকেইটা সুধিছিল। 1 নম্বৰ প্ৰশ্ন আছিল, চৰকাৰে কোভিড-19 প্ৰাদুৰ্ভাৱৰ সময়ত বন্ধ কৰি ৰখা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহৰ দিয়া বকেয়া মুকলি কৰি দিয়াৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি আছে নে নাই। 2 নম্বৰত কৈছে, যদি আছে তেন্তে ইয়াৰ সবিশেষ জনাব। 3 নম্বৰত কৈছে, যদি নহয় তেন্তে বৰ্তমান সময়ত ভাৰত বিশ্বৰ 3য় বৃহত্তম অৰ্থনীতিৰ দেশ হোৱাৰ পিছতো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এই দিয়া বকেয়া মুকলি নকৰাৰ কাৰণ কি। 2 নম্বৰত কৈছে, 2024 চনৰ ভিতৰত আজিলৈকে এই সন্দৰ্ভত লাভ কৰা আবেদনৰ বিৱৰণ আৰু ইয়াৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থা কেনেধৰণৰ সেই সন্দৰ্ভত বিত্তমন্ত্ৰী ডাঙৰীয়াই জনাব লাগে। আৰু ওপৰত উল্লেখ কৰা এই প্ৰশ্নসমূহৰ উত্তৰত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই কয় যে কৰোনাৰ সময়ছোৱাত অৰ্থনৈতিক অৱস্থাৰ বাবে DAR বন্ধ কৰি ৰখা হৈছিল। তাৰ পিছত চৰকাৰৰ ওপৰত আৰ্থিক হেঁচা পৰিছিল। JCMকে ধৰি বিভিন্ন কৰ্মচাৰী সংগঠনসমূহৰ পৰা এই সন্দৰ্ভত প্ৰতিবেদন লাভ কৰা হৈছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আশা কৰি থকা 18 মাহৰ দিয়া বকেয়া মুকলি কৰি দিয়াৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ কোনো পৰিকল্পনাই নাই। অৰ্থাৎ এই দিয়া বকেয়া ভৱিষ্যততো চৰকাৰে মুকলাই দিয়াৰ কোনো সম্ভাৱনা নাই। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।